নকৰিব এনেকৈ পুলিচৰ কথা কিয় বিকজ ইমান বয়সস্থ মানুহ আহিছে এইজন মানুহ আহিছে আমাৰ লগত বিজেপি চৰকাৰে সাধাৰণ মানুহৰ কাৰণে কেৱল নেকি আইন চিফ মিনিষ্টাৰে পালন কৰিব নালাগে কিয় কণ্টেম্প কৰিছে কোৰ্টৰ ন্যায় কোৰ্টৰ যি ৰায়দান দিছিলে সেই ৰায়দানক অৱমাননা কৰি আজি গছ কটাৰ এই সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় লৈছে তেওঁ জবাব দিব লাগে তেওঁ প্ৰত্যেকটা যেতিয়া অসমৰ ইছ্যু আহে তেওঁ মুছলমানক দুখ দিয়ে পাকিস্তানক দুখ দিয়ে আজি তেওঁ কাক দুখ দিব মই সেইটো প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালে তেওঁ যদি সৎ সাহস আছে আজি এই প্ৰশ্নৰ উত্তৰ দিয়ক সেইখিনিয়ে কথা আজি এই চিটিজেনৰ ওপৰত হেৰাছমেণ্ট কৰি পিনে এই সাধাৰণ মানুহৰ ওপৰত এই উদযাপন কৰিব অহা নাই আমি ইয়াতে মৌন প্ৰকাশ কৰিছোঁ আৰু মৌন প্ৰকাশ এইবাবেই কৰিছোঁ যে যোৱা সময়ত আমি দেখিবলৈ পাইছোঁ যে যিবিলাক কথা চৰকাৰখনে কৈছে যে তেওঁলোকে এবাৰ কথা দিছে চিফ মিনিষ্টাৰে কাৰণ বৰ্তমান সময়তো চিফ মিনিষ্টাৰৰ মতে সকলো চলে চিফ মিনিষ্টাৰে এবাৰ কৈছে যেতিয়া গছ নাকাটো বুলি তাৰপিছত তেওঁলোকে গছ কটা মানে গছ কাটি আছে আৰু তাৰপিছত তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহে ডিপাৰ্টমেণ্টৰ মানুহে কৈছে যে এইবোৰ ট্ৰান্সপ্লেণ্ট কৰা হ'ব ট্ৰান্সলোকেট কৰা হ'ব আপোনালোকে যদি অকণমান কেমেৰা লৈ গৈ চাই তেতিয়াহ'লে সেই গোটেই তাৰিখ কিতাপবোৰ উঠাই দিছে খান্দিছে দলৈকে খান্দি পেলাই এখন বস্তা বান্ধি থৈছে এইটো ট্ৰান্সপ্লেণ্টেশ্যনৰ ৱে নহয় ট্ৰান্সপ্লেণ্টেশ্যন আপুনি ইমান শতিকা জোৰা গছ এডাল যে ট্ৰান্সপ্লেণ্ট কৰাৰ পিছত এডাল জীয়াই থাকিব মানে হেৰি খুবেই কম কাৰণ ভাৰতবৰ্ষত ট্ৰান্সপ্লেণ্টেশ্যনৰ ৰেট বাচি থকা গছৰ ৰেট বহুত কম এই সময়ত এইটো কথা কৈ পেলাই আচলতে তেওঁলোকে গছ কাটিব বিচাৰিছে কাইলৈকে যদি এই গছবিলাক কাটি উদং কৰি দিয়ে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন হৈ যায় তাৰপিছত গছকেইডাল নাবাচিলে আমি কাক দুখিম আমি কাৰ কথা কওঁ গতিকে সেইকাৰণে সচেতন নাগৰিকসকল আমি ওলাই আহিছোঁ আমি সুখ প্ৰকাশ কৰিছোঁ কাৰণ আমাৰ প্ৰকৃতি আজি ধ্বংস কৰি আছে আমাৰ প্ৰকৃতি আজি বিধ্বস্ত কৰি দিছে আমাৰ গছবোৰ মৰি গ'ল আমাৰ গোটেই আজি মানুহবিলাকৰ হাহাকাৰ গুৱাহাটীবাসী আজি হাহাকাৰ য'ত বানপানী হৈ আছে আজি এজাক বৰষুণত ৰাতিপুৱা আমাৰ ইয়াতে মানে মৌন প্ৰকাশ কৰিবলৈ অহা মানুহ আহিব পৰা নাই বানপানীত ফচি আছে এই সময়ত তেওঁলোকে সেই সমাধান নকৰি পেলাই বানপানীৰ কৃত্ৰিম বানপানী সেয়া সমাধান নকৰি পেলাই তেওঁলোকে এতিয়া এই গছবোৰ কটাত লাগি আছে গতিকে এই কথাবিলাকৰ ওপৰত আমি আজি ক্ষোভ প্ৰকাশ কৰিছোঁ আমাৰ একচুৱেলি গণতান্ত্ৰিক অধিকাৰো ৰুদ্ধ হৈ গৈছে গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ হৈছে এয়া তাতেও আমাৰ মৃত্যু হৈছে বুলি ক'ব লাগিব গণতন্ত্ৰৰ সেইকাৰণে আজি ক্ষোভ প্ৰকাশ কৰি আমি আজি এটা সমবেত হৈছোঁ নোৱাৰা নহয় কিন্তু এইটো জানো বৈজ্ঞানিক মানে নিয়ম নেকি আমি ওপৰত গছখিনি কাটি দিলোঁ মানে তাত গছপাত কাটি দিলোঁ ওজনটো ওপৰত কমিলে তলত ওজনটো লৈ আমি লৈ এটা সময়ত পখা ওলাব ওপৰত ওজন বাঢ়িব শিপাখিনি যাব জানো মাটিৰ তললৈ মোক কওকচোন আপোনালোকে শিপা যদি নাপাৰে গছৰ বাগৰি যাব লাগিব এনেকৈ গছ ৰক্ষা হ'ব নেকি মোক কওকচোন এডাল খৰি হিচাপে বাগৰি থকা গছ এডালতো পখা ওলায় আমি কম নেকি গছডাল বাচি আছে বুলি আপোনালোকে কওক মই নাজানো আমি বিচাৰিছোঁ উন্নয়ন হওক কিন্তু প্ৰকৃতি ধ্বংস কৰি হ'ব নালাগে না চৰকাৰ মানে কি আমি গোটেই মিলিতো চৰকাৰ আমিয়ে পাতিছোঁ আমাক কথা যদি চৰকাৰে নুশুনে আমি কি কৰিম আমি কয় যে গছকেইডাল বচাব লাগে এইখিনি এৰিয়া আপুনি ইয়াৰ পৰা যদি আপুনি নুনমাটি লৈ যায় ক'ৰবাত গছ পাবনে দেখা মোক কওকচোন আছে জানো